এখন শ্মশান শ্মশানৰ বাবে এতিয়া এঘৰীয়া হৈছে 16টাকৈ পৰিয়াল যোনে বিৰোধিতা কৰে শ্মশানৰ হৈ তেওঁলোকক খেলৰ পৰাই উলিয়াই দিয়ক বুলি কৈছে তেনেকুৱাই কৰিছে এতিয়া মানে আমাক কাজ হ'লেও নামাতে একো মানে অনুষ্ঠান যি হ'লেও তাৰমানে আমাক নামাতে বাৰু ওচৰতে গ'লেও নামাতে আৰু তেনেকুৱা সিহঁতে মানে মোক মাতাবলা সিহঁতে এচিয়ে তাৰমানে এই কথাটোৰ কাৰণে মই যেতিয়া কথাখিনি ক'লোঁ মই এঘৰীয়া শ্মশানখনৰ কাৰণে এঘৰীয়া কৰিছে মানে ইয়াত বিৰোধিতা কৰাৰ কাৰণে 16 ঘৰ পৰিয়াল মানে তেওঁলোকে বিৰোধিতা কৰিছে আৰু এঘৰীয়া কৰি দিছে তাক পথৰ দাঁতিত শ্মশান নিৰ্মাণ কৰাত বাধা দিয়াৰ বাবে মঙলদৈৰ গধিয়াপাৰৰ 16টাকৈ পৰিয়ালক এঘৰীয়া কৰা হ'ল 200টা পৰিয়ালে বসবাস কৰা মঙলদৈৰ গধিয়াপাৰ গাঁৱৰ বাবে এখন শ্মশান নিৰ্মাণ কৰিবলৈ ধন আবণ্টন কৰিছিল ৰাজ্য চৰকাৰে শ্মশান নিৰ্মাণ কৰাৰ বাবে গাঁওখনত যথেষ্ট ঠাই আছিল যদিও গাঁওখনৰ কেইগৰাকীমান মুখিয়ালে পথৰ দাঁতিতে শ্মশানখন নিৰ্মাণৰ পোষকতা কৰি 1.5 কঠা ভূমি আবণ্টন লয় আমি শ্মশানখন আমাৰ ইয়াতে নালাগে বুলি কৈছিলোঁ দূৰলৈ পাতক শ্মশানখন আমাকো লাগে আমিও জানো শ্মশান লাগে মানুহ মৰিলে শ্মশানকে নিয়েটোও জানো কিন্তু অলৰেডি দুখন শ্মশান আছে আৰু বেলেগ চৰকাৰী মাটিও আছে তেওঁ তেনেকুৱা ঠাইত পাতক অলপ দূৰলৈ পাতক বুলি কৈছিলোঁ তাৰমানে আমি শ্মশানখন প্ৰথম শ্মশান পাতাৰ কাৰণে এখন মিটিং পাতিছিলে মিটিংখনত তেওঁ কৈছিলে যে বোলে ইয়াতে শ্মশান নহয় বুলি তেওঁলোকে চহীও কৰিছিলে গামবুঢ়াই চহী কৰিছিলে কিন্তু সেই কাগজখন তেওঁলোকে ক'ত কি কৰিলে নাজানো তাৰপিছত আনি শ্মশানখন ইয়াতে পাতি দিলে তেওঁ গামবুঢ়াই আমি যদি কওঁ তেওঁ তাৰমানে আমাৰ কথাটো কেতিয়াও গ্ৰাহ্য নকৰে কিন্তু সিহঁতৰ ফালে তেওঁ সেই কথাটোত মান্তি হয় আৰু কিন্তু একাংশ ৰাইজে তাত আপত্তি দৰ্শালে যে সেই স্থানত শ্মশান হ'লে সেই পথেৰে যোৱা ছাত্ৰ ছাত্ৰীকে ধৰি ৰাইজৰ বাবে এক জয়াল পৰিৱেশৰ সৃষ্টি হ'ব লগতে উত্তৰ মঙলদৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেও অসুবিধা হ'ব উত্তৰ মঙলা হাইস্কুল আছে ওচৰতে গোন্ধ যায় ডিপিবি অফিচ আছে ল'ৰা ছোৱালীবিলাক সদায় 4টা বজাতে টিউশ্যনক যায় এই ৰাস্তাটো এনেই ৰাস্তাটো তাৰমানে নিৰিবিলি মানে ভয় লগা আগৰ পৰা ভয় লগা ঠাই এইডোখৰ কিন্তু এই শ্মশানখন হ'লে আৰু ভয় লগা সেয়েহে পূৰ্বৰ দুখন শ্মশানৰ এখনতেই নতুনকৈ শ্মশান নিৰ্মাণ কৰিলে ৰাইজৰ সুবিধা হ'ব বুলি মন্তব্য কৰিছিল একাংশ গাঁওবাসীয়ে মাটিখিনি আপোনাৰ এইখিনি মাটি সম্পূৰ্ণ চৰকাৰী ইয়াত প্ৰায় 6.5 বিঘা মাটি চৰকাৰী আছে জানিব পৰা মতে মণ্ডল অফিচৰ পৰা জানিব পৰা মতে যোৱা বসুন্ধৰাত 4জন ব্যক্তিয়ে ইয়াত মাটিখিনিত তেওঁলোকে অনলাইন যোগ প্ৰচেছ কৰিছিল কিন্তু দুৰ্ভাগ্যজনক তেওঁলোকে অনলাইন নহ'ল এইবাৰো এই বসুন্ধৰাত তেওঁলোকে নাম ভৰাবৰ কাৰণে লাগি আছে এই লাগি থকাৰ কাৰণে মাটিৰ লোভৰ কাৰণে এই 4-6 ঘৰ মানুহে অসভ্যালি কৰি আছে বেলেগ কোনো কাৰণ নহয় এইটোৱে ইয়াৰ মূল কাৰণ মাটিৰ লোভৰ কাৰণে তেওঁলোকে কৰিছে 130 ঘৰ আমাৰ সম্পূৰ্ণভাৱে আছে কিন্তু 10 ঘৰ বা 12 ঘৰ আৰু তেখেতসকলৰ কিন্তু এটা কথা বেলেগ ঘৰ নহয় গোটেই ভায়ে ককায়ে কিবা কিবিহে পৰিয়াল সেইগতিকে আৰু আপোনালোকে চাওক কিবা এটা দোষ কৰিলে সমাজে নিশ্চয় আমিও দেখিব পাইছোঁ এজনকহে কৰে বা এটা পৰিয়ালক কৰে কিন্তু এই এটা 16 ঘৰ বুলি যিটো কৈছে তেখেতক এঘৰীয়া কৰাটো সেইটো সম্পূৰ্ণ মিছা কথা আৰু আমি ভৱিষ্যতেও কৰা নাই আৰু নকৰোঁ আৰু তেখেতসকলক সভা সমিতিটো আমি মাতোঁ তেখেতসকল আহিলে আমি সম্পূৰ্ণভাৱে আছোঁ এনে পৰিস্থিতিত জিলা প্ৰশাসনৰ ভূমিকাও সন্দেহৰ আৱৰ্তন বুলি দাবী কৰিলে এইসকল লোকে কেমেৰা পাৰ্চন ধৰ্মৰ সৈতে মঙলদৈৰ পৰা হেমন্ত কুমাৰ বৰুৱা নিউজ লাইভ